শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ গীতা পাঠ পঢ়িব লৈছোঁ। অসমবাসী ৰাইজে বিশ্ববাসী ৰাইজে হে ৰাম কি কহিব সখী মই তোমাৰ মহত মই বশীভূত হওঁ ভকতৰ সংগত আগে নাম ভৈলা সখী আমি ভৈলা পাছে সিকাৰণে বেদ শাস্ত্ৰ নামে বান্ধাই আছে। কৃষ্ণ নাম বিনে কোনো জন নতৰে পাপত বিশ্বাসতে গুৰু মানি ধৰা নামৰ ব্ৰত। কৃষ্ণ হে ৰাম উপলম্ভন কৰিবা নামে সেই ঈশ্বৰ তাক পিতা মাতা বুলি মনে কৰা দিয়। কৃষ্ণ হে ৰাম কাশ্যপেও গুৰু মানি নাম লৈলা ইয়াতি নাৰদে মানিলা গুৰু চণ্ডাল নিজাতি হে ৰাম আগতে লৈয়া নাম পিছাৰ পাছে বিচাৰয় নহতো চণ্ডাল দ্বিজ ৰূপে হৰিহ পৰম গোপিনী মূল মন্ত্ৰ যেবে লৈলা ব্ৰহ্মাৰ তনয় নাৰদ মুখ পদ পাইলা। নিজাতিত নাৰদে শৰণ লয় মুখ্য প্ৰাপ্ত পালে সকলো বুজিয়ে পাইছে। হে ৰাম খুচি ভৈলা দেহ তাৰ ভক্তি উপজিল উদ্ধাৰ নিন্দাবাদ ভয় গুচি গল ইন্দে আছিলে ক গুৰু নামানি স্বৰ্গত চণ্ডালিনী ৰূপে লক্ষ্মী দেখাইলা পথত হেৰা মনুষ্যৰ মুণ্ড ৰান্ধি গোমাংস খোৱা ইন্দ্ৰই সুধিলা তুমি ঐত কিবা কৰা মায়া লক্ষ্মী বোলে ভক্ত আছ স্বৰ্গত ঢাকনি দি আছো আমি তাহাৰ দৰত চৰণৰ ধূলি পৰি দৈৱ হৈব নষ্ট মূৰৈ উপভোগ যেন হয় ভক্ত কৰে নষ্ট। কৃষ্ণ এইষাৰ কথা কাক কৈছে আপোনালোকে বুজি পাইছে না। হে ৰাম ইন্দ্ৰ দেখি বিস্ময় মানিলা মৰয় আমি যে ভক্ত আছো মোকেহে নিন্দয় বুজি পালে। কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক গতি সাদিবে উচিত ৰাম